আৰু ধানবোৰ দেখিছে বহুত তিতি গ'ল। সেইকাৰণে মানে যোনকেইদিনা পানী হৈছিলে ভৰপূৰ ইয়াৰ ওপৰতে থাকিছিলোঁ। নতুনকৈ কিনিলি চাবি আকৌ পৰি যাবি। মাখৈ না অঁ হৈ গ'ল। এই হাই হেল্ল' নমস্কাৰ, বহু দিনৰ মূৰত আপোনালোকক নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বৰ্তমান অসমত চাৰিওফালে পানী আৰু অলপ পানীটো শুকাইছে। এতিয়া ৰ'দ দি আছে পূৰা, দেখিছাই কেনেকুৱা। আজি প্ৰায় গৰমটো বহুতেই চোকা। আৰু এইটো হৈছে আমাৰ মুখৰ আগৰ খোলাটো, পূৰা পানীৰে ভৰপূৰ হৈ আছে। আৰু কিমান দিন লাগে শুকাব মেলিব গম নাপাওঁ। মানুহে সেইফালে লাহেকৈ ৰুইছে, ৰোৱা মেলা কৰিছে। আৰু এইখন হ'ল মোৰ বসন্তী। দেউতাহঁত কামলৈ বুলি ওলাই গৈছে। আৰু এনেকুৱাই ৰ'দ। মোৰ কেইটামান সাঁচি বুলি পচাই থোৱা আছিলে, ঠিক আছে, মই আপোনালোকক দেখাম। এতিয়া অৱস্থা একদমেই বেয়া। 300মান পচাই থোৱা আছিলে, কিন্তু এতিয়া শেষত গৈ পেলাই 100টামান আছে, কিন্তু অৱস্থা একদমেই বেয়া। পানীয়ে সকলো শেষ কৰি পেলালে। সাঁচি বুলি অৱস্থা এয়া চব কেনেকুৱা হৈ গ'ল। ডাল পাত চব ওলাই গ'ল, মানে দেখিছে নাই। পচাবলৈ মানুহে নিয়ে সাঁচিবলৈ, কিন্তু এয়া মোৰ অৱস্থা হৈ গ'ল। এতিয়াতো অসমত চাৰিওফালে কেৱল পানী আৰু পানী। আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি জনাব যে আপোনালোকৰ ফালে পানীয়ে কিমান কি নষ্ট কৰিলে। আমাৰ ফালে এইবোৰ সাঁচি বুলি আৰু ধানবোৰ দেখিছে বহুত তিতি গ'ল। সেইকাৰণে মানে যোনকেইদিনা পানী হৈছিলে ভৰপূৰ ইয়াৰ ওপৰতে থাকিছিলোঁ। আৰু এতিয়া ইয়াৰ ওপৰত ধানবোৰ দি থোৱা আছে, ইয়াৰ ওপৰত থাকিছিলোঁ। ভাবক তেতিয়াহ'লে কেনেকুৱা পানী হ'ব লাগিব। এতিয়া ৰোৱা মেলা ষ্টাৰ্ট কৰিছে আৰু লাহেকৈ কঠীয়া পাতি নি আছে। যেনে আমাৰ ছটি বিল্লি মিয়াও মিনু মিউ গৰমত পূৰা শুই আছে পকাত। ঠাণ্ডা পাইছে যে ভিতৰত মা শুই আছে পূৰা ফেন লগাই। বৰ্তমান এতিয়া আহি মই পকাত পৰি দিলোঁ। আৰু এইফালে শুই আছিলে মা, উঠি গ'ল চাহ বনাবলৈ। আৰু এইফালে পৰা ফেন চেন চলি আছে। এনেকৈ গৰম মাৰিছে ন আজি, একদম মানে কি ক'ম। সেইবাবে পকাত দেখিছা নাই পূৰা ঢেলাই পাৰি পেলাই আমি শুই আছোঁ। মোৰ ছাইডত যে এইখন বিচনাখন দেখিছা, এখন মোৰ ভাগৰে বিচনা হয়, নতুন হয় এখন, ঠিক আছে। পানী এখনৰ কি অৱস্থা বুলি তোমালোকক দেখাম। গোটেই খুৰাবোৰ দেখিছা নাই কেনেকুৱা অৱস্থা কৰি পেলালে। এইবোৰ চব মানে কালাৰ মাৰি থোৱা আছিলে, চব শেষ হৈ গ'ল। ৰুমকেইটা অলপ দেখাম ৰ'বা তোমালোকক, ঠিক আছে। ৰুমবোৰৰ অৱস্থা বহুতেই বেয়া। তো ৰুমৰ অৱস্থা বৰ্তমান অলপ শুকাইছে, কিন্তু এনেকুৱা অৱস্থা হৈ গ'ল ৰুমৰ। চব এইবোৰ কাপোৰ কানি চব চেঞ্জ কৰি দিব। আৰু বিশেষকৈ এটা বস্তু বেয়া হ'ল, মনটো বেছি বেয়া লাগি আছে। আমাৰ এই টিভিটো, এই LCDখন মানে অলপ LCDখনত অলপ পানী সোমালে মানে ভাপ এটা সোমালে। চ' LCDখন অলপ ডেমেজ হৈ গ'ল। তো কেনেকৈ ভাল হ'ব, কি কৰিলে ভাল হ'ব গম পোৱা নাই। মেকানিকে ভয় কৰিছে খুলিবলৈ, মানে বহুত ৰিস্ক হয় বুলি কৈছে। কি হয় গম নাপাওঁ। পানীয়ে বহুত মানুহৰ বহুতেই মানে শেষ কৰি পেলালে, চবৰে জীৱনটোৱে শেষ কৰি পেলালে বুলি ক'ব পাৰি, আমাৰ অসমৰ মানুহৰ বিশেষ। এতিয়া টাইম হৈছে 4টা। তো এতিয়া যাম আমলখি পাৰিবলৈ। বৌহঁত গ'ল, মই পাৰিমগৈ আমলখি। এইফালে তাহাঁতি আমলখি পাৰি আছে আৰু মই এইফালে বেগ চেগ লৈ আহিছোঁ। বাবা থৈ দিয়া, পলিথিন নহ'ল। তোমাৰ ৰাইজ আমলখি পাৰি আহিলোঁ। এতিয়া এইটো মগ লৈ লৈছোঁ, মাছ মাৰিমগৈ। সেইখন জাল আৰু অলপ কমাইছে বাৰু। প্ৰথমতে দাঙি মাছ আহিছে, দিছে নাই সেই দুটা, অকল সেই দুটা। উপায় নাই ৰাইজ, এনেকৈ ধৰিব লাগিব। বৰ্তমান ৰাইজ এইটো লগৰটো আহিলে, এখন ভেস্পাখন আনিলে সি নতুনকৈ। এই পোৱালি আহি পূৰা দি আছে। ষ্টাৰ্ট মই দিব নোৱাৰোঁ মানে এখনৰ। নতুনকৈ কিনিলি চাবি আকৌ পৰি যাবি। মাখৈ না অঁ হৈ গ'ল। এই 390 গৈ থাক। এই বৰ্তমান এতিয়া গ'ল। মই এইফালে জাল মাৰি আছোঁ। মাছ এইবোৰ আৰু বৰ্তমান মাছ পালোঁ এইকেইটা। তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ বাই, নতুন ভিডিঅ' এটা লগ পাম।